আজি আমি জুবিনদাৰ মুভি চিকাৰখন চাবৰ বাবে ফিনিক্স মল আহিলোঁ। আমি বৰ্তমান বহিৰাজ্যত আছোঁ। বহিৰাজ্যত মুভি যিহেতু লাগিছে আৰু আমি জানো নোচোৱাকৈ থাকিম। চ' আমি মুভি চাবলৈ যাম বুলি কোৱাৰ শুনি মোৰ লগৰজনীয়ে ক'লে তেওঁলোকো যাম বুলি, আৰু এতিয়া বৰ্তমান তেওঁলোকৰ ৰুমলৈ আহিছোঁ। আজি ছানডে, আৰু ছানডে আমাৰ বাবে স্পেচিয়েলি ডে হয়, আৰু যিহেতু স্পেচিয়েলি ডে সেয়েহে আমি বন্ধু বান্ধৱীৰ লগত অকণমান ঘূৰা ফুৰা কৰোঁ। প্ৰত্যেক দিনাই কৰ্ম কৰি কামতেই থাকোঁ, কিন্তু এদিন আমাৰ বাবে স্পেচিয়েলি, আৰু সেই দিনটো এনেদৰে হাঁহি ফূৰ্তি কৰোঁ। জুবিনদাৰ মুভি চিকাৰখন চাবৰ বাবে আমি সকলোৱে আগ্ৰহে বাট চাই আছিলোঁ, আৰু যিহেতু এতিয়া জুবিনদাৰ মুভি চিকাৰখন বৰ্তমান বেংগলোৰত দিছে বুলি ক'লে সেয়েহে আমি ৰ'বই নোৱাৰিলোঁ। ৰাতি 10টা বজাত এতিয়া মুভি চাবৰ বাবে আহিছোঁ। ইভিনিং 3টা বজাত আহিম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ব, আমাৰ কপাল বেয়া আছিল, 3টা বজাত টিকেট নাপালোঁ। মানে বেংগলোৰত দুটা শ্ব' দিছে, এটা 3টা বজাত আৰু এটা 10টা বজাত। চ' 3টা বজাত টিকেট আমি চাইছিলোঁ, একদম হাউচফুল হৈ গ'ল। সেয়েহে ৰাতি এতিয়া 10টা বজাত চাবৰ বাবে আহিছোঁ। ৰাতি 10টা বাজক বা 12টা বাজক, কিন্তু আমি জুবিনদাৰ মুভি চামেই সেই বুলি কৈ সকলোৱে আহি গ'লোঁ। আৰু মোৰ মনটো অকণমান বেয়া লাগি আছে। বেয়া এইটো কাৰণেই লাগিছে, আজি আমি আমাৰ একমাত্ৰ সন্তান দেহাক মুভি দেখাব নোৱাৰিলোঁ। মানে তাকো ভাবিছিলোঁ মুভি চাবলৈ আনিম বুলি। ইভিনিং 3টা বজাত যিহেতু টিকেট চাইছিলোঁ, টিকেট নাপালোঁ, আৰু এতিয়া ৰাতি 10টা বজাত মুভি চোৱাটো তাৰ বাবে অসম্ভৱ, কাৰণ ৰাতি অকণমান টাইমৰ পাছতে সি টোপনি যাব, আৰু টোপনি গ'লে মুভি চোৱা জানো হ'ব, সেইবাবে তাক আজি মুভি চাবলৈ আনিব নোৱাৰিলোঁ। চ' সি নিজে ক'লে বাৰু, মা মই নাযাওঁ, তোমালোকে যোৱা বুলি, আৰু আমি আহিলোঁ মুভি চাবৰ বাবে। আৰু মুভি চাবলৈ আহোঁতে ফিনিক্স মলৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু আমি ফিনিক্স মলত মুভি চাবলৈ আহিছোঁ। এয়া ফিনিক্স মলৰ পৰিৱেশ। ৰাতি এতিয়া 10টা বাজিছে। ৰাতি 10টা বজাত চাওক কি যে সুন্দৰ লাগিছে। আপোনালোকে জুবিনদাৰ মুভি চিকাৰখন চালেনে নাই চোৱা বাৰু? আজি আমি আহিছোঁ চিকাৰ চাবলৈ, যিহেতু চিকাৰ মুভিখন বহুতে বেছি হিট হৈছে, আৰু যিহেতু লণ্ডনত বনাইছে, আৰু লণ্ডনৰ পৰিৱেশটো আমি গৈ চাবগৈতো কেতিয়াও নোৱাৰোঁ, সেয়েহে মুভিৰ জৰিয়তে আজি চাবলৈ পাম বুলি আহি গ'লোঁ। জুবিনদা, তোমাৰ মুভি চাই কেনেকুৱা লাগিব আজি? ভাল লাগিব, আশা কৰোঁ। মোৰো বহুত বেছি ভাল লাগিব, কাৰণ জুবিনদাৰ মুভি, আৰু জুবিনদাও মোৰ বাবে প্ৰিয় হয়। মোৰ ফেভৰেট ছিংগাৰ জুবিনদা, আৰু মই জুবিনদাৰ মুভি চাবলৈ আহিছোঁ। নিজকে নিজে বহুত হেপী ফিল কৰিছোঁ। চ' লগতে মোৰ বন্ধু বান্ধৱীসকলো যিহেতু আহি গ'ল, তেওঁলোকৰ লগতে অকণমান ঘূৰা ফুৰাও কৰিলোঁ, ফূৰ্তিও কৰিলোঁ, আৰু আজি মুভিও চালোঁ। আপোনালোকে জুবিনদাৰ মুভি চাইছে নাই? যদিহে নাই চোৱা পটাপট চাওক। আৰু মানে যিহেতু লণ্ডনত জুবিনদাই শ্বুটিং কৰিছে, আৰু লণ্ডনৰ পৰিৱেশটো আজি আমাক দেখাব ওলাইছে, আমি কিয় নাচাওঁ কওকচোন? লণ্ডনলৈ আমি টকা খৰচ কৰি যাব নোৱাৰোঁ, লাখ লাখ টকা লাগিব, হাজাৰ হাজাৰ টকা লাগিব, কিন্তু আমি কম টকাৰ ভিতৰতে, কম পইচাৰ ভিতৰতে আজি লণ্ডনখন চাবলৈ পাম। মজা। একচুৱেলি এই পৰিৱেশটো বহুত বেছি ভাল লাগিলে, আৰু এনেকুৱা এখন মুভি আকৌ পাম বুলি আশা কৰিছোঁ। এয়া জুন্দা আৰু মই যিহেতু চিনেমা চাবৰ বাবে আহিলোঁ, আৰু চিনেমা চাবলৈ আহি ৰাতি 10টা বজাত মই ইমান বেছি মানুহ দেখা পাইছোঁ, আচৰিত খাই গৈছোঁ। ৰাতি 10টা বজাততো আজি যে ইমান বেছি মানুহ ৱেইট কৰি আছে জুবিনদাৰ মুভি চিকাৰখন চাবৰ বাবে। এয়া দেখিবলৈ পাইছে, এয়া সকলো অসমীয়া মুভি চিকাৰ চাবলৈ আহিছে। আমি সকলো অসমীয়া দেই, একদম মানে ইয়াত কোনো হিন্দী মানুহ নাই, চব অসমীয়া মানুহে আহিছোঁ। আৰু এতিয়া মুভি হল যিহেতু পাই গ'লোহি, এতিয়া মুভি হলত সকলোৱে নিজৰ নিজৰ ছিটত বহিবৰ বাবে আহিছোঁ। বহি লওঁ, সুন্দৰ কৰি মুভি উপভোগ কৰি লওঁ। জুবিনদাই আমাৰ বাবে সুন্দৰ মুভি আগবঢ়াইছে, আমি উপভোগ কৰোঁ আৰু চাওঁ। চ' বহুত বেছি হেপী হৈছোঁ, কাৰণ আজি এই চেয়াৰখনতে বহি লণ্ডনৰ পৰিৱেশটো চাবলৈ পাম। যিহেতু লণ্ডনলৈ আমি কেতিয়াও যাব নোৱাৰোঁ, কিন্তু আজি লণ্ডনৰ পৰিৱেশটো এনেদৰে বহি চাবলৈ পাম, তাকো আমাৰ অসমীয়া মানুহসকলে শ্বুটিং কৰিছে। আৰু অসমীয়া বুলি ক'লেতো এনেই নিজকে গৌৰৱ কৰোঁৱেই, কাৰণ আমি অসমীয়া সেইবাবে। চ' আজি অসমৰ বাহিৰত আছোঁ যদিও ফূৰ্তি কৰিছোঁ সকলোৱে মিলি এনেদৰে। এতিয়া সকলোৱে মুভি চাই ঘৰা ঘৰি যাব ওলাইছোঁ। চ' ময়ো যাওঁ। ৰাতি প্ৰায় 1টামান বাজিলে, ৰাতি 1টামান বজালৈকে আমি এতিয়া মুভি চালোঁ, আৰু এতিয়া যে ইমান ফূৰ্তি লাগিছে। চ' আগলৈ যাতে জুবিনদাই এনেদৰে মুভি আমাৰ বাবে আগবঢ়ায় তাৰে আশা কৰিছোঁ। এয়া দুলুমণি দা, তেওঁ ভিডিঅ' কৰি আছে। মজা লাগিছে বুলি কৈছে মুভি চাই, চিকাৰ মুভি একদম চবচে হিট বুলি কৈছে। আৰু এগৰাকী কৈছে যে
বহুত মানে প্ৰত্যেকৰ মুখতে এটাই শব্দ আছে জুবিন দা জয়, জুবিন দা জয়। জুবিন দাও আগলৈ যাতে আপোনালোকে ইয়াতকৈ ভাল ভাল ভিডিঅ' আমালৈ আগবঢ়ায়, কাৰণ জুবিন দা আজি যেনেদৰে লণ্ডনত গৈ ভিডিঅ' শ্বুট কৰি পঠাইছে, প্ৰত্যেকটো জেগাতে যদি জুবিন দাই গৈ এনেদৰে চিনেমাৰ শ্বুটিং কৰি আমাৰ বাবে আগবঢ়ায়, আমি সুন্দৰকৈ চালে ৰাতি 1টা বাজিলে, 1টা বজালৈকে আমি জুবিন দাৰ মুভি চাবৰ বাবে সাৰ পাই আছোঁ আৰু জুবিন দাৰ মুভি চাবৰ বাবে আহিছোঁ। জুবিন দাৰ মুভি চাই এতিয়া আমি ঘৰত যাব ওলাইছোঁ। মানে আজি আমি ভাত পানী নোখোৱাকৈ আহিছোঁ, একদম এতিয়া জুবিন দাৰ মুভি চাই বহিহে ভাত খামগৈ। আৰু জুবিন দাৰ মুভিখনে আমাক ইমান বেছি যুঁজ দিলে যে আমাৰ পেটৰ ভোক গুচি গ'ল মানে। চ' বহুত ভাল লাগিলে আৰু মই মানে কি বুলি ভাষাৰে বুজাম ক'ব পৰা নাই। চ' আপোনালোকে যদি অসমত আছে আজি যদি নাই চোৱা তেন্তে চাওক। মানে মোৰ ভৰিটো অকণ বিষাইছিলে, চেণ্ডেলযোৰ খুলি ল'লোঁ। তাৰপিছত এইটো হৈছে ফিনিক্স মল আৰু আহি পালোহি লগৰজনীৰ ৰুমত। মানে যাওঁতে বনাই থৈ যোৱা হৈছিল সকলো ভাত পানী, এতিয়া আহি সকলোৱে বহি খাইছোঁ। প্ৰায় খাই বৈ হোৱালৈ ৰাতি 2টামান বাজিব। চ' একো নাই, কাইলৈ যিহেতু মনডে ডিউটি যাব লাগিব, তথাপি আমাৰ জুবিন দাৰ মুভিখন চাবৰ বাবে আমি মনডে বা ডিউটি যাব লাগিব সেইবিলাক গুৰুত্ব দিয়া নাই, কাৰণ আমি এনজয় কৰিছোঁ, মুভি চাইছোঁ, ফূৰ্তি কৰিছোঁ। আজিলৈ বাই বাই। আপোনালোকে নাই চোৱা যদি চাওকগৈ, বাই বাই।